গোগামুখ গৈ থাৰ্ড পজিশ্যন পাইছোঁ। মই বেছি আশা কৰিছিলোঁ যে বেছি ভাল কৰোঁ বুলি। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। অলপতে গোগামুখত অনুষ্ঠিত হোৱা মিচিং স্পৰ্টছ কাৰ্নিভেলত আমাৰ তিয়কৰে এগৰাকী উদীয়মান ক্ৰীড়াবিদে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে আৰু আমি যথেষ্ট উৎফুল্লিত। আজি যথেষ্ট ৰাইজ ওলাই আহিছে, আপোনালোকে দেখিছে। তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ সমূহ বিষয়ববীয়া ওলাই আহিছে। সকলোৱে ঢৌতে খৰ মাৰি হ'লে ওলাই আহিছে ব্যস্ততাৰ মাজত, কাৰণ এতিয়া খেতি মাহ চলি আছে আৰু সেই খেতি মাহকো বাদ দি আমি আমাৰ তিয়ক ৰেগা মপে চব ওলাই আহিছে। গতিকে সঁচাকৈ ভাল লাগিছে। আজি আমাৰ মাজত আছে কষ্টম মিলি আছে। কষ্টম মিলিক আজি অলপমান আমি মৰম যাচিব বিচাৰিছোঁ তিয়ক মিচিং ৰেগা মপেৰ হৈ। মই জয় জয়তে আমাৰ এই কষ্টম মিলিৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ। আৰু তিয়কত কেৱল কষ্টম মিলি নহয়, অদূৰ ভৱিষ্যতে আৰু এজন দুজনকৈ হাজাৰজন কষ্টম মিলি জন্ম হওক, আমি তাৰ কামনা কৰিছোঁ। আৰু তাৰেই আমি চিন্তাৰে আজি এনেধৰণৰ এক পৰিৱেশ ৰচনা কৰিবলৈ আমি যত্নপৰ কৰিছোঁ। মই জয়তে আমাৰ এই উদীয়মান ক্ৰীড়াবিদগৰাকীক কষ্টম মিলিক অসমীয়া জাতিৰ প্ৰতীকস্বৰূপ এখনি ফুলাম গামোচাৰে বৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ সন্মানীয় সভাপতি আছে গোপাল মিলি ডাঙৰীয়া। মই গোপাল মিলি ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে বৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই অনুৰোধ জনাম, আমাৰ মাজত আছে সাম্প্ৰতিক শিক্ষা জগতৰ এগৰাকী গতিশীল নেতৃস্থানীয় ব্যক্তিৰ লগতে এগৰাকী প্ৰধান শিক্ষয়িত্ৰী, সকলোৰে শ্ৰদ্ধা বৰেহু ব্যক্তি আছে। আমাৰ শ্ৰদ্ধাৰ গীতাঞ্জলি তাও দলে বাইদেউ আছে। মই বাইদেউ নিজৰ ফালৰ পৰাও অলপমান মৰম যাচিব বিচাৰিছে কষ্টম মিলিক। গতিকে বাইদেউক মই সম্বৰ্ধনা জনাবৰ কাৰণে জনাইছোঁ। মিচিং জাতিৰ আৰ্ককেৰে সম্বৰ্ধনা জনাইছে। এইবাৰ সম্বৰ্ধনা জনাব এই কষ্টম মিলিৰ মাতৃ, যাৰ গৰ্ভত ভূমিষ্ঠ কৰি আজি কষ্টম মিলিয়ে এই পৃথিৱীৰ পোহৰ পাই পৃথিৱীত নতুন এক পৰিৱেশ ৰচনা কৰিছে। এগৰাকী ক্ৰীড়াবিদ হিচাপে, সুনিপুণ ক্ৰীড়াবিদ হিচাপে যত্ন কৰিছে। ভৱিষ্যতে আৰু আমি আশা কৰিম আমি কষ্টম মিলিৰ পৰা। গতিকে সেই মাতৃগৰাকীক, যিগৰাকীৰ অহোপুৰুষাৰ্থ ত্যাগ, কষ্ট, মানসিক পৰিশ্ৰমৰ কাৰণে আজি কষ্টম মিলি পঢ়াৰ লগতে বিদ্যায়তনিক দিশৰ লগতে সহবিদ্যায়তনিক দিশতো উৎকৰ্ষ লাভ কৰিবলৈ সক্ষম হৈছে। মই এই নীলিমা বাইদেউক এখনি আৰ্ককেৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ কৰিম আমাৰ আকাশীলতা তাও বাইদেউক। ইয়াৰ পিছতে আমাৰ উদীয়মান ক্ৰীড়াবিদগৰাকীক ফুলৰ থোপাৰে সম্বৰ্ধনা জনাব তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ সন্মানীয় সম্পাদক আমাৰ সঞ্জীৱ পেগু ডাঙৰীয়া আছে। মই পেগু ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ অসমীয়া জাতিৰ সম্ভ্ৰম হৈছে সৰুদয়া জাপিৰে সম্বৰ্ধনা জনাব, মৰম যাচিব আমাৰ দুগৰাকী বয়সীয়ান ব্যক্তি আছে। সন্মানীয় কাৰ্তিক পেগু ডাঙৰীয়া আছে, লগত আমাৰ দেৱজ্যোতি তাহু ডাঙৰীয়াও আছে। মই দুয়োগৰাকীকে আমাৰ উদীয়মান সেই ক্ৰীড়াবিদগৰাকীক অলপ মৰম যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খুব ভাল লাগিল। মই গোগামুখ গৈ থাৰ্ড পজিশ্যন পাইছোঁ। মই বেছি আশা কৰিছিলোঁ যে বেছি ভাল কৰোঁ বুলি, কিন্তু থাৰ্ড পালোঁ। আৰু নেক্সট টাইম মই বেছি ট্ৰাই কৰোঁ বুলি ভাবিছোঁ। মই বেডমিণ্টন খেলিছিলোঁ, বেডমিণ্টন বেছি গ'ল ট্ৰাই কৰিছিলোঁ আৰু নাপালোঁ। দেন নেক্সট বছৰ আকৌ এবাৰ ট্ৰাই কৰিম আৰু ভাল কৰিব বিচাৰোঁ। তিয়ক নগৰ মিচিং সমাজক মই ধন্যবাদ জনাইছোঁ যে ইমান মৰম দিয়াৰ বাবে। তাকেই আৰু।
তিয়ক নগৰ মিচিং কৃষ্টি সমষ্টিৰ উদ্যোগত অনুষ্ঠিত আজি এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা তিয়ক নগৰ মিচিং কৃষ্টি সমষ্টিৰ মাননীয় বিষয়ববীয়াসকল, আজি এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ উদীয়মান ক্ৰীড়াবিদ কৌস্তভ মিলি আৰু তেখেতৰ অভিভাৱক সকলোলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আজিকালি প্ৰতিযোগিতাৰ যুগ, প্ৰতিযোগিতাত কেৱল এটা ভাল চাকৰি কৰি নিজকে সংস্থাপিত কৰাটোৱে আজিকালি উদ্দেশ্য হৈ থকা নাই। আজিকালি পুথিগত বিদ্যাৰ বাহিৰেও খেলৰ জৰিয়তেও বা বিভিন্ন ধৰণৰ সাহিত্যিক প্ৰতিভাৰ জৰিয়তেও নিজকে সংস্থাপিত কৰিব পাৰি। আমাৰ মাজৰে এজন উদীয়মান যুৱক আমাৰ তিয়ক অঞ্চলৰ কৌস্তভ মিলিয়ে তাৰে এটা দৃষ্টান্ত আমাৰ আগত দাঙি ধৰিলে আমি অতিশয় সন্তোষিত হৈছোঁ। এনে এটা শুভবাৰ্তা আমাৰ মাজলৈ কঢ়িয়াই অনাৰ বাবে। ৰাজেশ মিলিৰ পুত্ৰ কৌস্তভ মিলি তেখেত আমাৰ মিচিং অলিম্পিক খেলত বেডমিণ্টন শাখাত তৃতীয় স্থান লাভ কৰিছে। গতিকে তেওঁ আমাৰ এই তিয়ক নগৰবাসী মিচিং সমাজলৈ এক সন্মান কঢ়িয়াই আনিছে বুলি আমি আশা কৰিছোঁ। গতিকে আজি আমি তিয়ক নগৰবাসী কৃষ্টি সমিতিৰ সৌজন্যত এই অনুষ্টুপীয়াকৈ হ'লেও আমি এটা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। গতিকে তেওঁলোক এতিয়া পুথিগত শিক্ষাৰ লগতে শাৰীৰিক মানসিক সুস্থ সবল কৰিবৰ কাৰণে খেলৰ শিক্ষা বা কৃষ্টি সংস্কৃতি সকলো ক্ষেত্ৰতেই তেওঁলোক সহযোগ কৰিব লাগিব। আমাৰ মিচিং সমাজৰ সন্মান কঢ়িয়াই আনিব লাগিব। মই এই মুহূৰ্তত আহিম তিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ সন্মানীয় উপদেষ্টা আমাৰ ভৱকান্ত তাহু ছাৰ আছে, আৰু তাহু ছাৰেও যথেষ্ট উৎফুল্লিত, কাৰণ আমাৰ মিচিঙৰ এগৰাকী সুযোগ্য সন্তান, এগৰাকী উদীয়মান ক্ৰীড়া প্ৰতিভাই অলপতে অনুষ্ঠিত হোৱা গোগামুখত পুৰস্কৃত হ'বলৈ সক্ষম হৈছে। গতিকে ভাল লগাই কথা। গতিকে এই মুহূৰ্তত কৌস্তভ মিলিলৈ আপুনি কি শুভেচ্ছা জনাব? কৌস্তভ মিলি কি ক'ব আপুনি? নমস্কাৰ, জয়তে মই TMPKলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাট জিলাৰ পৰা আমাৰ উদীয়মান খেলুৱৈ কৌস্তভ মিলিয়ে যোৰহাট জিলাখনক নেতৃত্ব দি বেডমিণ্টন খেলত তৃতীয় স্থান পাবলৈ সক্ষম হৈছে। সেইকাৰণে কৌস্তভ মিলিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কৌস্তভ মিলি প্ৰতিভা সম্পৰ্কে আপুনি কি ক'ব? কৌস্তভ মিলি প্ৰতিভা সম্পৰ্কে ক'বলৈ গ'লে সৰুৰ পৰাই খেলত তাৰমানে পাৰ্গত আছিলে। আমাৰ ধৰক ওচৰে পাঁজৰে এই খেলপথাৰবিলাকত খুব খেলি থাকে আৰু বেডমিণ্টন চেডমিণ্টন ক্ৰিকেট সেইবিলাকত জড়িত থাকে। ল'ৰাটো ভাল ল'ৰা। তেওঁ এতিয়া আমাক গৌৰৱ কঢ়িয়াই আনি দিলে বহুত মানে সুখী হৈছোঁ। আৰু কিমান আশাবাদী তিয়কৰ পৰা ভৱিষ্যতে মই আমাৰ মিচিং অলিম্পিক কাৰ্নিভেললৈ 2024 আমাৰ তিয়কৰে উদীয়মান যুৱক কৌস্তভ মিলিয়ে বেডমিণ্টন শাখাত আমাৰ ব্ৰঞ্জৰ পদক লাভ কৰি আমাৰ তিয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে। গতিকে তেওঁলৈ মই সেই ইউটিউব চেনেলৰ জৰিয়তে অভিনন্দন জনাইছোঁ। আমি ঠিক কৌস্তভ মিলিৰ নিচিনাকৈ বাকী দৌৰ চৌৰবিলাকতো বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰিলে, হ'লেও কৌস্তভ মিলিয়ে আমাৰ বেডমিণ্টনত আমাৰ ব্ৰঞ্জৰ পদক লাভ কৰিলে তিয়কৰ পৰা। ভৱিষ্যতেও আমি আশা কৰিছোঁ ভৱিষ্যতেও কৌস্তভ মিলিৰ নিচিনাকৈ আমাৰ তিয়কৰ পৰা এনেকৈ অলিম্পিকবিলাকত লাভ কৰিব মই বহুত আশাবাদী। আমাৰ তিয়ক টাউনৰ উদীয়মান খেলুৱৈ শ্ৰী কৌস্তভ মিলিলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মোৰ ফালৰ পৰা বাকী ৰাইজে চব ক'লেই, মোৰ ফালৰ পৰা এটাই অনুৰোধ, আমাৰ তিয়ক টাউনত থকা সকলো উদীয়মান ল'ৰা ছোৱালী যেন কৌস্তভৰ নিচিনা এটা নিদৰ্শন দাঙি ধৰিব লাগে বুলি মই সকলো তিয়কবাসী সন্তানসকলক মই আহ্বান জনাইছোঁ যাতে। নমস্কাৰ, ভূপেন হাজৰিকাই গাই গৈছে, এই পৃথিৱীয়ে ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। আজি তিয়ক নগৰ মিচিং সমাজলৈ
কৌস্তভ মিলিয়ে যি আদৰ্শ বা আমাক যি গৌৰৱ কৰাৰ যিটো আনন্দৰ ক্ষণ এটা আমাক আনি দিলে, প্ৰথমে মই কৌস্তভ মিলিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ কি ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক বা বৌদ্ধিক যিটো বিকাশ, সেই বিকাশটো সম্ভৱ হয় বুলি কৈছে। অকল আমি পুথিগত শিক্ষাৰ দিশতে আমি লাগি থাকিলে নহ'ব, শাৰীৰিক শ্ৰমৰ জৰিয়তে বা ক্ৰীড়াৰ জৰিয়তে আমি পৃথিৱীখনক চিনিবলৈ, জিনি যাবলৈ আমাৰ কৌস্তভৰ নিচিনা আৰু আমাৰ খেলুৱৈৰ জন্ম হ'ব লাগিব। আৰু মই আশা ৰাখিছোঁ কৌস্তভৰ এই সাফল্যই আমাৰ এই তিয়ক নগৰবাসী উঠি অহা ল'ৰা ছোৱালীবোৰক এটা আদৰ্শ নিদৰ্শন দাঙি ধৰক। মিচিং অলিম্পিক, মিচিং স্পৰ্ট কাৰ্নিভেল যিটো অনুষ্ঠিত কৰি TMPকে আমাৰ মিচিং সমাজক নিদৰ্শন দাঙি ধৰিছে, মই TMPকে কৰ্মকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তিয়ক কৃষ্টি সমিতিৰ সৌজন্যত আমাৰ তিয়কৰে সন্তান কৌস্তভ মিলিয়ে যিটো অলিম্পিকত মানে বেডমিণ্টন শাখাত তৃতীয় স্থান পাবলৈ সক্ষম হৈ আমাৰ তিয়কবাসীলৈ গৌৰৱ কঢ়িয়াই আনি যিটো নিদৰ্শন দাঙি ধৰিলে, তেওঁৰ আদৰ্শৰে আমাৰ উঠি অহা প্ৰজন্মসকলেও যাতে আগবাঢ়ি যাব পাৰে, ইয়াকে কামনা কৰি, ভৱিষ্যত উজ্জ্বল কামনা কৰি ইয়াকে কৈ মোৰ চমুকৈ সামৰণি মাৰিছোঁ। কুমৰুকচুদং শিলংমদং মিচিং ৰাঙাম কৃষ্টি সমিতি তকৈ ৰাইজাম কুমচুদং নলুঙৰ কছে কৌস্তভ মিলি সম্বৰ্ধনা জনাই দিওঁ আমনা খেল মিচিং অলিম্পিক খেলত ব্ৰঞ্জৰ মেডেল লাভ কৰি আহিছে। ভাল লাগিছে ৰাইজে এনেকৈ এটা সম্বৰ্ধনা সমিতি হেৰি কৰি, তাতে সৰু সৰু ল'ৰা ছোৱালীবিলাক থকা হ'লে বেছি ভাল আছিলে।